নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 10ৰ লেচন 8 পাৰ্ট 2 হ'ল আব্দুল সত্তাৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাব। ইয়াত পাৰ্ট ভিত্তিক বহুতখিনি কুৱেশ্যন দিয়া আছে আৰু এডিশ্যনেল কুৱেশ্যনো দিয়া আছে। পাৰ্টটোৰ নাম হ'ল অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। প্ৰথমতে ইয়াত দিয়া আছে ভাৱ বিশেষক। 1 নম্বৰত দিয়া আছে কুৱেশ্যনটো ইয়াত অতি চমু উত্তৰ লিখা। 1ৰ ক হ'ল ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? এইটো কুৱেশ্যন তোমালোকৰ 2017 আহিছে SSLCত। ইয়াৰ উত্তৰটো হ'ব ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হ'ল মংগোলীয় গোষ্ঠী। তাৰপিছত খ নম্বৰটো দিয়া আছে ইয়াত প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? এইটো কুৱেশ্যন 2018 আহিছে SSLCত। উত্তৰটো দিয়া আছে ইয়াত প্ৰাচীন কালৰে পৰা অসম দেশ যাদু মন্ত্ৰ আৰু ইন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল। তাৰপিছত গ নম্বৰত দিয়া আছে ইয়াত কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিছে? উত্তৰ দিয়া আছে ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিছে। ঘ নম্বৰটো হ'ল সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল? উত্তৰ সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। 9 নম্বৰ অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক? উত্তৰ অসমৰ মংগোলীয় গোষ্ঠীৰ লোক হৈছে আহোমসকল। তাৰপিছত আমাৰ 2 নম্বৰ আছে ইয়াত চমু উত্তৰ লিখা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কুৱেশ্যনকেইটা ভালকৈ পঢ়িব। তোমালোকৰ ইয়াৰ পৰাই মেট্ৰিকত কুৱেশ্যন কমন পৰিব আৰু বাহিৰৰ পৰা নাহে। ইয়াতে পাঠ ভিত্তিক গোটেইখিনি দিয়া আছে আৰু অতিৰিক্ত কুৱেশ্যনো মই লৈ আহিছোঁ, ভালকৈ পঢ়িবা তোমালোকে। 2 নম্বৰৰ ক দিয়া আছে অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? ইয়াৰ উত্তৰ দিয়া আছে অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে ঘাইকৈ, কাছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি অনাৰ্য জনজাতিবোৰক বুজায়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লাইক কৰিব আৰু পাৰিলে ভিডিঅ'টো তোমাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। তাৰপিছত আমাৰ খ নম্বৰত দিয়া আছে কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল? তোমালোকে জানাবা নাই জানা, আমাৰ অসমত কিন্তু আগত বঙালী ভাষা আছিল, এতিয়াহে অসমীয়া হৈছে, আগত বঙালী ভাষা আছিল। উত্তৰ 1836 চনৰ পৰা 1873 চনলৈকে অসমৰ বিদ্যালয়ত বঙালী ভাষা চলিছিল। তাৰপিছত গ নম্বৰ আছে ইয়াত চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল? অসমত যে আমাৰ টি জনজাতি আছে, চাহ উদ্যোগৰ যিবিলাক কৰ্মচাৰী, এইবিলাক ক'ৰ পৰা আমাৰ অসমলৈ আহিছিল আৰু কেনেকৈ আহিছিল ইয়াৰ বিষয়ে ইয়াতে কৈছে। উত্তৰ দিয়া আছে চাহ উদ্যোগৰ কৰ্মীসকল হৈছে চাওতাল, কুৰ্মী, মুছৰ, মুণ্ডা, তেলেঙা, হোহ, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি। এইসকল হ'ল চাহ উদ্যোগৰ কৰ্মীৰ জনগোষ্ঠী। এওঁলোক বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছে। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো এইটো বস্তু খুবেই ইম্পৰ্টেণ্ট, 2 মাৰ্কছত আহিব পাৰে, তোমালোকে ভালকৈ চাই ল'বা। তাৰপিছত আমাৰ ঘ নম্বৰত দিয়া আছে পাৰ্টিত থকা খাদ্য বস্তু এখনৰ তালিকা প্ৰস্তুত কৰা। আৰু পাৰ্টিত আমাৰ কি কি খাদ্য বস্তু দিয়া আছে ইয়াৰ তালিকা এটা প্ৰস্তুত কৰিবলৈ কৈছে। উত্তৰ হ'ল পাৰ্টিত থকা খাদ্য বস্তুসমূহ হ'ল পাৰাঠা, পোলাও, কোৰমা, কুপ্তা, কেক, বিস্কুট, ৰুটি, ৰসগোল্লা, লালমোহন, চিংৰা, লুচি পুৰি, ধোচা, চাম্বৰ, ইডলি। 3 নম্বৰত দিয়া আছে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? তাৰপিছত ইয়াৰ উত্তৰ দিয়া আছে উত্তৰ হ'ল অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হ'ল অলিখিত, গৰখীয়া নাম,
নিচুকনি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, তাৰপিছত মন্ত্ৰ সাহিত্য আৰু ডাকাৰ বচন আদি। তাৰপিছত 4 নম্বৰত দি আছে বৰ্ড কুৱেশ্যন, তোমালোকে চাই ল'বা, ইয়াৰ পৰাই আহে। অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিটো অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা কৰিছে। কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা। ছাত্ৰ ছাত্ৰীসকল, এইটো তোমালোকৰ 2015 আৰু 2017 আহিছে, তোমালোকে ভালকৈ চাই ল'বা। উত্তৰ দি আছে ইয়াত, সমগ্ৰ অসম ৰাজ্যখনেই বিভিন্ন জাতি, উপজাতি আৰু জনগোষ্ঠীৰ সমষ্টি। সেইবাবে অসমীয়া সংস্কৃতিও বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ। প্ৰাচীন কালৰে পৰা অসমত বিভিন্ন জনজাতি গোষ্ঠীৰ লোক বাস কৰি আছে। অৰ্থাৎ অসমত আৰ্য জনগোষ্ঠীৰ লোকসকল আছিল ইয়াৰ প্ৰধান কেন্দ্ৰ। ঘাইকৈ ইয়াত কাছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদিকে ধৰি অতীতত অকা, দফলা, আৱৰ, মিচিমি আদি জনগোষ্ঠীসমূহে অসমৰ ভূমিত বসবাস কৰিছে। তাৰপিছত ত্ৰয়োদশ শতিকাত এইবোৰ জনগোষ্ঠীৰ লগতে অসমলৈ নতুন গোষ্ঠীৰ আগমন ঘটিল। সেয়ে হৈছে ঘাইকৈ চীন আৰু হুকুং উপত্যকাৰ পৰা অহা মংগোলীয়সকল। অসমলৈ অহা আহোমসকলে নিজৰ পূৰ্বৰ কৃষ্টি সংস্কৃতি পৰিহাৰ কৰি হিন্দু ধৰ্ম আৰু নতুন সংস্কৃতি গ্ৰহণ কৰিছিল। সেই সময়তে অসমলৈ মুছলমানসকলো আহিছিল। 19বিংশ শতিকাত ব্ৰিটিছে চাহ উদ্যোগ প্ৰতিষ্ঠা কৰিছিল। অসমলৈ চাওতাল, কুৰ্মী, মোচৰ, মুণ্ডা, তেলেঙা, হো, ভূমিজ, ওৰাং, তিতি, লোহাৰ আদি লোকসকলক ভাৰতবৰ্ষলৈ বিভিন্ন প্ৰান্তৰ পৰা অহা জনজাতি। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল, ইয়াত 5 নম্বৰত দি আছে, বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱাৰ কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিছিল। ইয়াত কি ঔদ্যোগিক অৱনতিৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে, পাঠটোত আলমত বিচৰা। উত্তৰটো হ'ল, ইয়াত ঔদ্যোগিক আবেষ্টনী মানে ব্ৰিটিছসকলে অসমত চাহ উদ্যোগ আৰু তাৰ সৈতে জড়িত চাহ জনগোষ্ঠীৰ লোকৰ কথা কোৱা হৈছে। অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগে লগে নতুন এদল বিত্তীয়া আহি অসম দেশত বসবাস কৰিবলৈ ল'লে। এই উদ্যোগত কাম কৰিবৰ বাবে বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ আদিৰ বিভিন্ন অঞ্চলৰ পৰা অসমলৈ আহিছিল। অসমত বিভিন্ন ৰাজ্যৰ পৰা চাওতাল, কুৰ্মী, মুণ্ডা, তেলেঙা, মোচৰ, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি বিভিন্ন জাতিৰ লোকে অসমৰ চাহ উদ্যোগৰ কাম কৰিবলৈ ল'লে। কালক্ৰমত এইসকলেই নিজৰ কৃষ্টি সংস্কৃতিৰ কিছু সংৰক্ষণ কৰি হ'লেও অসমীয়াৰ মাত কথা গ্ৰহণ কৰি থলুৱা লোকৰ আচাৰ নীতি, সাজপাৰ গ্ৰহণ কৰি কালৰ হাততে অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ পৰিল। কিন্তু তেওঁলোকক শিক্ষা দিয়াৰ কাৰণে কোনো ব্যৱস্থা নোলোৱাত অতি অগ্ৰসৰ হৈ ৰ'ল। তাৰপিছত অসমৰ থলুৱা সংস্কৃতিৰ লগত খাপ খোৱাত যথেষ্ট পলম হ'ল। তেওঁলোকৰ বিশেষ এটা আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱাৰ কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল। ছাত্ৰ ছাত্ৰীসকল, 6 নম্বৰত দি আছে আমাৰ, এটা সংমিশ্ৰণত সংস্কৃতি সম্পন্ন জাতি ইয়াক নুই কৰাৰ কোনো যুক্তিতৰ্কৰ অৱকাশ নাই।
ইয়াত লিখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে? নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই বোলা কথাষাৰৰ সত্যতা বিচাৰ কৰা। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উত্তৰটো দিয়া আছে। অসমীয়া জাতি আৰু সংস্কৃতিৰ সম্বন্ধই বিষয়ে ক'বলৈ গৈ লিখকে উক্ত বাক্যশাৰী কৈছে, অসমীয়া জাতিটো কেৱল এটা জনগোষ্ঠী আৰু তেওঁলোকৰ ভাষা সংস্কৃতিক লৈ গঢ়ি উঠা নাই বুলি লিখকে কৈছে। অসমত প্ৰাচীন কালৰে পৰা ভিন ভিন জাতি জনগোষ্ঠীৰ লোক আহি অসমত বসবাস কৰিছিল। সেই সময়ত অসমত বসবাস কৰা থলুৱা জনজাতি লোকসকলে সকলোকে আঁকোৱালি লৈছিল। বাহিৰৰ পৰা অহা সকলো আন্তৰিকতাৰে এই অসম দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰি অসমক নিজৰ দেশ বুলি গ্ৰহণ কৰিছিল। ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক আৰু অধিক কটকটীয়া কৰি তুলিলে। অসমত বসবাস কৰা জনজাতি ভাষা ভালদৰে বুজি পায় আৰু ক'ব পাৰে। অসমলৈ পৰৱৰ্তী কালত অহা লোকসকলেও নিজৰ নিজৰ ভাষা সংস্কৃতি ত্যাগ কৰি অসমীয়া ভাষা আৰু সংস্কৃতিক আঁকোৱালি লয়। যুগ যুগ ধৰি এনেদৰে আদান প্ৰদান বিনিময় আৰু সংস্কৃতি গ্ৰহণৰ মাধ্যমেদি অসমীয়া সংস্কৃতিটো বৰ্তমানলৈ পৰিগ্ৰহ হৈ আছে। বিভিন্ন ধৰণৰ জনজাতিৰ সম্বন্ধৰ মাজেৰে অসমীয়া জাতিটো গঢ়ি উঠিছে। তাৰপিছত আমাৰ ছাত্ৰ ছাত্ৰীসকল 7 নম্বৰটো দিয়া আছে, লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। ছাত্ৰ ছাত্ৰীসকল এইটোত আহিছে, তোমালোকে চাই ল'বা। উত্তৰ দিয়া আছে, অসমলৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে ভাৰতৰ বাহিৰৰ বিভিন্ন সময়তে ভিন ভিন জাতি উপজাতি আহি বৃহৎ অসমীয়া জাতি আৰু সংস্কৃতি গঢ়ি তুলিছিল। অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ আছিল। ত্ৰয়োদশ শতিকাত মংগোলীয় জনগোষ্ঠীৰ লোকসকল অসমলৈ আহি থাকিবলৈ লয়। আকৌ প্ৰাচীন কালত অসমখন আছিল আনাৰ্য জাতিৰ বাসস্থান। এই মংগোলীয় জনগোষ্ঠীৰ লোকসকল বিশেষকৈ আহোমসকল, মুছলমানসকল আৰু বিভিন্ন ৰাজ্যৰ পৰা অহা লোকৰ ভিতৰত কোনোবাই দেশ জয় কৰিবলৈ অসমলৈ আহিছিল। এওঁলোকৰ ভিতৰৰ কোনোবা আকৌ যুদ্ধবন্দী হিচাপে অসমত থাকি গ'ল। এনেদৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিবলৈ ধৰিলে। এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি নীতি আচাৰ ব্যৱহাৰ আৰু এটা সম্প্ৰদায়ে গ্ৰহণ কৰি ল'লে। সাজপাৰ আ অলংকাৰ দৈনন্দিনত ব্যৱহাৰ্যৰ আচাৰ বাৰ বাচন বৰ্তন সকলোতেই পৰিৱৰ্তন ঘটিবলৈ ধৰিলে। অসমীয়া সংস্কৃতিৰ মাজত মুকলি মনেৰে আধুনিকতা প্ৰৱেশ কৰিবলৈ ল'লে। কোনেও কাক জোৰকৈ একো কথাই জাপি দিয়া নাছিল। এয়া আছিল সত্য স্ফূৰ্তি প্ৰক্ৰিয়া, আদান প্ৰদান বৰ্ণাঢ্য আৰু বাৰেবৰণীয়াৰ যোগেদি হোৱা সংস্কৃতি। তাৰপিছত আমাৰ 8 নম্বৰ ছাত্ৰ ছাত্ৰীসকল তাৎপৰ্য ব্যাখ্যা কৰা। ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ 3 মাৰ্কৰ আহি থাকে এনেকুৱা ধৰণৰ প্ৰশ্ন। ক নম্বৰত দিয়া আছে, দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। ইয়াত উত্তৰ দিয়া আছে, ভিন ভিন জনগোষ্ঠীৰ বাসস্থান অসমৰ ঐক্যৰ হেত গঢ়ি তুলিছে। এই প্ৰদেশৰ ভাষাটোৱে এই কথাষাৰ বুজাবৰ বাবে কথাফাকি ফুটি উঠিছিল। ভাষিক সংমিশ্ৰণে অসমীয়া জাতিটোক আৰু সংস্কৃতিটোৰ বান্ধনক অধিক কটকটীয়া কৰিছিল। ইয়াত থলুৱাভাৱে অনাৰ্য লোকসকলৰ লগতে বাহিৰৰ পৰা অহা ভিন ভিন জাতিৰ লোক সকলেও বিভিন্ন সময়ত আহি অসমত বসবাস কৰিছিল। অসমৰ বাহিৰৰ পৰা অহা লোকসকলেও অসমীয়া ভাষাটোক নিজৰ ভাষা বুলি গ্ৰহণ কৰিছিল। এওঁলোকে নিজৰ উপভাষাৰে নিজৰ মাজত
কথা পাতিলেও প্ৰত্যেকেই অসমীয়া ভাষাৰে কথা কৈ অসমীয়া ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰি উদাৰতা পৰিচয় দিছিল। তাৰপিছত অসমৰ থলুৱা জাতিৰ লোকসকলে নিজ নিজ জনগোষ্ঠী ভাষা জীয়াই ৰখাৰ লগে লগে সমাজখনৰ সৈতে যোগাযোগৰ কাৰণে অসমীয়া ভাষাকে ব্যৱহাৰ কৰিছিল। অসমীয়া ভাষাটোক তেওঁলোকে উমৈহতীয়া ভাষাৰূপে গ্ৰহণ কৰিছিল। এই হেতু ইমান মজবুত আছিল যে অসমত আহোমৰ ভাষাৰে বাকখন ক্ষত্ৰিয়ই সংস্কৃতিৰে আৰু মুছলমানে আৰবী ফাৰ্চী কথা নাপাতে। প্ৰত্যেকেই অসমীয়া ভাষাৰ হেতুৰে পৰা কৰিছিল। দৈনন্দিন জীৱন অসমীয়া লোকসকল তেওঁলোকৰ আপোন হৈ পৰিছিল আৰু অসমীয়া মাতৃভাষা এনেদৰে অসমীয়া ভাষাই ভাষিক সংমিশ্ৰণৰ মাজেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰাখিছিল। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল খ নম্বৰত দিয়া আছে, এই গোটেইবোৰ হ'ল সত্য প্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া। ইয়াৰ উত্তৰটো দিয়া আছে, ভিন ভিন জাতি জনজাতিৰ মাজত কলা সংস্কৃতি ৰীতি নীতি আদি সংমিশ্ৰণত বৃহৎ অসমীয়া সংস্কৃতি গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে। ইয়াকে বুজাবৰ বাবে কথাষাৰ কোৱা হৈছে। বিভিন্ন সময়ত আমি মাত কথা আচাৰ ব্যৱহাৰ সাজ সজ্জা ৰীতি নীতি আদিৰ ক্ষেত্ৰত আমি কেৱল আমাৰ নিজৰটোকে ধৰি ৰখাৰ নাছিলোঁ, আমি আনৰো ৰীতি নীতি সাজ সজ্জা আদিবোৰ গ্ৰহণ কৰিছিলোঁ। আমাৰ নিচিনাকৈ আইনেও আমাৰটো গ্ৰহণ কৰি লৈছিল। এনেদৰে জাতি কুলৰ পৰম্পৰাগত প্ৰচুৰ ভাঙি বিয়া সবাহ মাৰা সকাম আদিত ভিন ভিন জাতিৰ লোক একেলগে ভাল ল'ব পৰা হৈ উঠিছিল। সকলোৱে একগোট হৈ পৰম্পৰাৰে পৰস্পৰৰ উৎসৱ অনুষ্ঠান আদি বিভিন্ন কাৰ্যক্ষেত্ৰত যোগ দিয়ে। এনেদৰে ভাতৃত্বৰ বান্ধন কটকটীয়া হৈ পৰিল। সময়ৰ লগত খোজ মেলাই পৰিৱৰ্তনে সংস্কৃতিলৈ নতুনত্ব আনিলে। নিজ নিজ কৰ্ম কৰ্ষণ কৰি আমি এক উমৈহতীয়া সংস্কৃতি গঢ়ি তুলিছোঁ। এই সংস্কৃতিৰ মিলনৰ সংস্কৃতি। এই সংস্কৃতি সংহতি আৰু সম্প্ৰীতিক ৰক্ষাৰ বাট। তাৰপিছত আমাৰ গ নম্বৰটো দিয়া আছে, এয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা। উত্তৰ দিয়া আছে ইয়াত, অসমীয়া সংস্কৃতিৰ মূলতে হৈছে সম্বন্ধই। সংস্কৃতি পৰিৱৰ্তনশীল অসমতো বিভিন্ন জাতি ধৰ্মৰ মানুহে বসবাস কৰে। ফলত বিভিন্ন জাতি ধৰ্মৰ মানুহ বসবাস কৰাৰ লগে লগে সংস্কৃতিয়ে ৰূপ সলাইছিল। ইয়াকে বুজাবলৈ গৈ লিখকে কথাষাৰ লিখিছিল। অসমত পূৰ্বে অনাৰ্য জাতিৰ লোকসকলে বাস কৰিছিল। সেই সময়ছোৱাত তেওঁলোকৰ সংস্কৃতি আছিল অসমীয়া। অসমলৈ কালক্ৰমে বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোক আহিছিল যদিও তেওঁলোকে নিজৰ নিজৰ মাতৃভূমিৰ ভাষা সংস্কৃতিৰ পৰিহাৰ কৰি অসমীয়া সংস্কৃতি আৰু ভাষা নিজৰ বুলি গ্ৰহণ কৰি লৈছিল। তেওঁলোকে নিজৰ কিছুমান সংস্কৃতি এৰিছিল আৰু পূৰ্বৰ কিছুমান সংস্কৃতিৰ সৈতে যোগ দিছিল। সেয়েহে সকলোৱে মিলি অসমীয়া ভাষাটো গ্ৰহণ কৰি ল'লে। সকলোৱে নিজৰ লগত লৈ অহাবোৰক ধৰি নাথাকি ভাষা সংস্কৃতিক আঁকোৱালি লোৱাৰ লগতে পৰস্পৰৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ সাজ সজ্জা ৰন্ধন প্ৰকৰণ আদি গ্ৰহণ কৰি ল'লে। কোনেও কাকো জোৰকৈ একো জাপি দিয়া নাছিল। ফলত গঢ়ি উঠিল এই সংমিশ্ৰিত সংস্কৃতি। তাৰপিছত এই সংমিশ্ৰিত সংস্কৃতিয়ে হৈছে অসমীয়া সংস্কৃতি। এনেদৰে ভিন্ন সম্প্ৰদায়ৰ মাজৰ সম্বন্ধ সাধন হৈ বাৰে বৰণীয়া অসমীয়া সংস্কৃতি গঢ়ি উঠিল। এয়া আদৰ্শৰ সংস্কৃতি। এনে সংস্কৃতি গঢ়িবলৈ
প্ৰত্যেকে সম্প্ৰদায় এৰা ধাৰাৰ নীতি পালন কৰিছিল। তাৰপিছত আমাৰ ভাষা বিষয়ক সন্ধি ভঙা আৰু জোৰা লগা। ছাত্ৰ ছাত্ৰীসকল এই সন্ধি খুবেই ইম্পৰ্টেণ্ট। ইয়াৰ পৰা 1 মাৰ্কৰ আহে। এটা ছাবজেক্টৰ পৰা এটা পাৰ্টৰ পৰা 1 মাৰ্কৰ আহি থাকে, তোমালোকে পঢ়ি ল'বা। ইয়াতে দিয়া আছে সংস্কৃতি, সমজক কৃতি সংস্কৃতি, জলাঞ্জলি, জলযোগ অঞ্জলি জলাঞ্জলি, স্বাধীন মানে সহযোগ, আধীন স্বাধীন। তাৰপিছত দিয়া আছে আমাৰ 2 নম্বৰত প্ৰ, উপসৰ্গ লগ লগাই 3টা শব্দ গঠন কৰে। এই প্ৰ শব্দটো প্ৰয়োগ কৰি 3টা শব্দ গঠন কৰিবলৈ কৈছে। উত্তৰ প্ৰয়োগ, প্ৰগতি আৰু প্ৰণাম। তাৰপিছত আমাৰ বাক্য ৰচনা কৰা 3 নম্বৰত দিয়া আছে। ইয়াত প্ৰথমটো হ'ল ভাষা সংস্কৃতি। অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ একোটাকৈ নিজ ভাষা সংস্কৃতি আছে। তাৰপিছত পূজা পাৰ্বণ। হিন্দু সমাজৰ ব্ৰাহ্মণসকলে পূজা পাৰ্বণত মুখ্য ভূমিকা পালন কৰে। তাৰপিছত বেপাৰ বাণিজ্য। বেপাৰ বাণিজ্যৰ বিস্তাৰে অৰ্থনৈতিক পৰিৱৰ্তন সূচনা কৰে। তাৰপিছত সহজ সৰল। সহজ সৰল লোকে আনৰ সুখত নিজৰ সুখ অনুভৱ কৰে। তাৰপিছত দিয়া লোৱা। যেতিয়া এজনী ছোৱালীৰ বিবাহ কাৰ্য সম্পন্ন কৰা হয় তেতিয়া অসমীয়া সমাজত কিছুমান দিয়া লোৱা কাৰ্য কৰা হয়। তাৰপিছত আমাৰ আছে এৰা ধৰা। যিকোনো এটা সম্পৰ্ক দীঘলীয়াভাৱে চলাই নিবলৈ হ'লে সৰু সৰু কথা কিছুমান এৰা ধৰা কৰিবলগীয়া হয়। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা। এতিয়া মই লৈ আহিছোঁ এডিশ্যনেল কুৱেশ্যন। এডিশ্যনেল কুৱেশ্যনৰ পৰা তোমালোকৰ আহি থাকে 1-2 মাৰ্কৰ। প্ৰথমতে আছে ইয়াত অতীতত অসমৰ আন এটা নাম কি আছিল? তোমালোকে চাই ল'বা। অতীতত অসমৰ আন এটা নাম আছিল কামৰূপ। তাৰপিছত 2 নম্বৰত দিয়া আছে পূব পাকিস্তান বৰ্তমান কি নামেৰে জনা যায়? এতিয়া আমি যিটো কাণ্ট্ৰিক জানো বাংলাদেশ বুলি, সেইটোক আগত আমি পূব পাকিস্তান বুলি জানিছিলোঁ। বাংলাদেশক পূব পাকিস্তান বুলি ক'ব পাৰি। তাৰপিছত 3 নম্বৰত দিয়া আছে অসমত আদিৰ পৰা প্ৰচলিত ধৰ্ম দুটা কি কি? অসমত পূৰ্বৰ পৰা কি কি ধৰ্ম চলি আছিল? উত্তৰ আছে ইয়াত প্ৰচলিত ধৰ্ম দুটা হ'ল হিন্দু ধৰ্ম আৰু তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম। 4 নম্বৰটো আছে ইয়াত অসমলৈ অহা প্ৰথম বহিৰাগত গোষ্ঠী কোনটো? উত্তৰ অসমলৈ অহা প্ৰথম বহিৰাগত গোষ্ঠী হ'ল মংগোলীয়। এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ 1 মাৰ্কৰ আহি থাকে এইবিলাক, পঢ়ি ল'বা। 5 নম্বৰ আছে মুছলমানসকল অসমলৈ কেতিয়া আহিছিল? উত্তৰ দিয়া আছে মুছলমানসকল 20 শতিকাৰ 4ৰ্থ দশকত অসমলৈ আহিছিল। 6 নম্বৰত দিয়া আছে অসমত স্বাধীনতা সূৰ্য কেতিয়া অস্ত গ'ল? উত্তৰ ইয়াণ্ডাবু সন্ধিৰ পাছৰে পৰা অসমত স্বাধীনতা সূৰ্যৰ অস্ত গ'ল। তাৰপিছত 7 নম্বৰত দিয়া আছে বংগদেশৰ পৰা কি কি খাদ্য সম্ভাৰ অসমত প্ৰৱেশ কৰে? উত্তৰ ৰসগোল্লা, লালমোহন, চিংৰা আদি বংগদেশৰ পৰা অসমত প্ৰৱেশ কৰে। 8 নম্বৰত দিয়া আছে জাহ যোৱাৰ এটা প্ৰধান উপায় কি? উত্তৰ জাহ যোৱাৰ এটা প্ৰধান উপায় হ'ল ভাষা গ্ৰহণ। ছাত্ৰ ছাত্ৰীসকল ইয়াতে ভিডিঅ'টো শেষ কৰিলোঁ। ধন্যবাদ।